সপ্তম ৰাষ্ট্ৰীয় পোষণ মাহ উদযাপনৰ লগত সংগতি ৰাখি কলিয়াপানী সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত মধ্য টিয়ক চাৰ্কুলত মাহজোৰা বিভিন্ন কাৰ্যসূচীৰ লগতে শেষৰ দিনা চক্ৰৰ অন্তৰ্গত অংগনবাদী কেন্দ্ৰসমূহৰ কৰ্মী সহায়িকাসকলৰ মাজত এক পুষ্টিকৰ খাদ্য প্ৰস্তুতকৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। প্ৰকল্প বিষয়া পদ্মজা গগৈয়ে ফিতা কাটি শুভাৰম্ভ কৰা আৰু কৰ্মী শিখা ভূঞা হাজৰিকাই আঁঠুৰা অনুষ্ঠানত আপকো যোৰহাট সমিতিৰ সাধাৰণ সম্পাদক টিয়কৰ প্ৰেছ ক্লাবৰ সহ সম্পাদক সাৰংগপানী শইকীয়া, ডিজিটেল চেনেল খবৰ 24x7 পৰিচালন সঞ্চালক স্মৃতিপ্ৰিয়া লাহন, মধ্য টিয়ক চাৰ্কুলৰ মুখ্য সেৱিকা চয়নিকা বৰা, এছ.এ. অনুপল বৰুৱা, পোষণ ব্লক কোঅৰ্ডিনেটৰ ধ্ৰুৱজ্যোতি কলিতা উপস্থিত থাকে। প্ৰতিযোগিতাত মধ্য টিয়ক চাৰ্কুলৰ প্ৰায় সংখ্যক কৰ্মী সহায়িকাই বিভিন্ন থলুৱা শাক-পাচলি, মাছ, মাংস, পিঠা আদি প্ৰদৰ্শন কৰে। প্ৰতিযোগীসকলে প্ৰস্তুত কৰি অনা গৰ্ভৱতী প্ৰসূতি, শিশু তথা এনিমিয়াৰ দৰে ৰোগ প্ৰতিৰোধৰ বিভিন্ন থলুৱা পুষ্টিকৰ খাদ্য বিচাৰকে সোৱাদ লৈ ছগৰাকীকৈ প্ৰতিযোগীক পুৰস্কৃত কৰাৰ লগতে এনেবোৰ কাৰ্যসূচীয়ে সকলোৰে মাজত পুষ্টিকৰ খাদ্য সম্পৰ্কত এক সজাগতাৰ সৃষ্টি কৰিছে বুলি মত প্ৰকাশ কৰে। উল্লেখযোগ্য যে উক্ত প্ৰতিযোগিতাত কেইবাগৰাকী অভিভাৱকে অংশগ্ৰহণ কৰাৰ লগতে স্থানীয় কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি সহযোগিতা আগবঢ়ায়। আজি আমাৰ সপ্তম ৰাষ্ট্ৰীয় পোষণ মাহৰ জৰিয়তে যিখিনি ৰেচিপি কম্পিটিশ্যন আছিলে, আজি আমাৰ শেষ পৰ্যায় পালোহি মাহটোৰ। আজি আমাৰ কলিয়াপানী সংহত উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত মধ্য টিয়ক চাৰ্কুলত আজি ৰেচিপি কম্পিটিশ্যন এটা পতা হয়। সকলো কৰ্মী সহায়িকা তথা ইয়াৰ অভিভাৱকসকলে বা ওচৰৰ স্থানীয় লোকসকলে ইয়াত অংশগ্ৰহণ কৰে। থলুৱা সামগ্ৰীৰ দ্বাৰা এইখিনি ৰেচিপি কম্পিটিশ্যনটো পতা হয়। এই ৰেচিপি কম্পিটিশ্যনটোত দেখুওৱা হয় যাতে আমি যিখিনি থলুৱা সামগ্ৰীৰ দ্বাৰা আমি কি ভিটামিন বা পুষ্টিকৰ পাব পাৰোঁ শিশুসকলৰ বাবে, যাতে বাহিৰৰ পৰা মানে আমি নিকিনাকেও ইয়াতে পোৱা থলুৱা সামগ্ৰীয়ে আমি পুষ্টি দিব পাৰোঁ শিশুসকলক। আৰু ইয়াৰ দ্বাৰা আমাৰ গৰ্ভৱতী প্ৰসূতিসকলেও যাতে উপকৃত হয় এই পুষ্টিৰ দ্বাৰা আৰু আমাৰ এনিমিয়া মুক্ত হয়, তাৰ ওপৰতে আজি ৰেচিপি কম্পিটিশ্যনটো পতা হয়। ইয়াৰ দ্বাৰা আমি সজাগতাও সৃষ্টি কৰিবলৈ চেষ্টা কৰোঁ, দেখুওৱা হয় যাতে এইখিনি বস্তুৰে আমি থলুৱা বস্তুৰে আমি ভালকৈ পোষণৰ ব্যৱহাৰ কৰিব পাৰোঁ বা আমাৰ পুষ্টিকৰ ইয়াত হয় খাদ্য হয়। অসম আদিত্য টিয়ক।